আপোনালোকে হয়তো বিভিন্ন সূত্ৰৰ জৰিয়তে ইতিমধ্যে গম পাইছে যে ঈশান উদয় 2025 অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। হয়, যোৱা 25 জুনৰ পৰা ঈশান উদয় স্কলাৰশ্বিপৰ অনলাইন আবেদন প্ৰক্ৰিয়া 2025-26 শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হৈ গ'ল। এটা কথা হ'ল এই ঈশান উদয় স্কলাৰশ্বিপ 2025ত কোনসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, ডিএলএড পঢ়ি থকা বা বিএড অধ্যয়নৰত শিক্ষাৰ্থীসকলে এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবনে নাই। যিসকল শিক্ষাৰ্থী জিএনএম বা বিএছচি নাৰ্ছিং কৰি আছে সেইসমূহ শিক্ষাৰ্থী এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবনে নাই। লগতে যিসকল শিক্ষাৰ্থী ডি ফাৰ্ম বা বি ফাৰ্ম কৰি আছে সেইসমূহ শিক্ষাৰ্থী এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবনে নাই। লগতে যিসকল শিক্ষাৰ্থী অপেন এণ্ড ডিষ্টেঞ্চ মোডত তেওঁলোকৰ ইউজি কোৰ্চ কৰি আছে সেইসমূহ শিক্ষাৰ্থী এই ঈশান উদয় স্কলাৰশ্বিপত অংশগ্ৰহণ কৰিব পাৰিবনে নাই। তেনেধৰণৰ আপোনালোকৰ বহুতো কোৱেৰিজ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ক্লিয়াৰ কৰিম। অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপৰ এপ্লাই প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনসকল শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব বা কোনসকল শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰিব, সম্পূৰ্ণ বিতং তথ্য এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জ্ঞাত কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি শেহলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। হয়, আপোনালোকে সকলোৱে জানে যে ঈশান উদয় স্কলাৰশ্বিপ ইউজি লেভেলৰ স্কলাৰশ্বিপ হয়। অৰ্থাৎ যিসকল শিক্ষাৰ্থী ইতিমধ্যে হাই ছেকেণ্ডেৰী পাছ কৰিছে, ক্লাছ 12 যিসকলে পাছ কৰিছে এই বৰ্ষত বা তাৰ আগৰ বৰ্ষত, কিন্তু তেওঁলোকে এইবাৰ ইউজিত এডমিশ্যন লৈছে। অৰ্থাৎ আপুনি হাই ছেকেণ্ডেৰী পাছ যিটো চনতে পাছ নকৰকনো কিয়, আপুনি যদি এই বৰ্ষত ইউজিত নাম ভৰ্তি কৰিছে, অৰ্থাৎ BA, BSc, BCom অন্যান্য কোৰ্চৰ লগতে বা আপোনালোকৰ এই জেনেৰেল কোৰ্চবিলাকৰ লগতে আপোনালোকৰ প্ৰফেশ্যনেল কোৰ্চ যেনে BBA বা আপোনালোকৰ যিটো আপোনালোকৰ BSc ইন ফৰেষ্ট্ৰি হওক বা আপোনালোকৰ BSc নাৰ্ছিং হওক, বি ফাৰ্ম হওক বা আপোনালোকৰ ফেশ্বন ডিজাইনৰ বেচেলাৰ অফ ফেশ্বন ডিজাইন হওক বা বেচেলাৰ অফ আৰ্কিটেকচাৰ হওক, তো বা বেচেলাৰ অফ মাছ কমিউনিকেশ্যন, তেনেকুৱা ধৰণৰ আপোনালোকৰ যিকোনো প্ৰফেশ্যনেল কোৰ্চ, আৰু সেই প্ৰফেশ্যনেল কোৰ্চটো যদি ইউজি লেভেলৰ হয় তেতিয়াহ'লে আপোনালোকে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। ইয়াত দুটা কথা তেওঁলোকে মেনশ্যন কৰিছে, এটা হৈছে জেনেৰেল আৰু এটা হৈছে মেডিকেল বা পেৰামেডিকেল বা অন্যান্য প্ৰফেশ্যনেল কোৰ্চ। জেনেৰেল যিসকল তেওঁলোকৰ মানে BA, BSc, BCom তেনে শিক্ষাৰ্থীসকলে মাহেকত তেওঁলোকে 5,400 টকা লাভ কৰিব। ইফালে যদি কোনো শিক্ষাৰ্থী মেডিকেলত পঢ়ি আছে বা অন্যান্য তেওঁলোকৰ প্ৰফেশ্যনেল কোৰ্চ কৰি আছে আৰু সেই কোৰ্চটো যদি ইউজি লেভেলৰ হয় তেওঁলোকে এই 7,800 এই স্কলাৰশ্বিপৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব। হয়, এটা কথা হ'ল যিসকল শিক্ষাৰ্থী DLED পঢ়ি আছে বা BEd পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই। হয়, মই আপোনালোকক জনাই দিওঁ এই কোৰ্চটো ডিপ্ল'মা লেভেলৰ কোৰ্চৰ কাৰণে এলিজিবিলিটি নাই। অৰ্থাৎ ডিপ্ল'মা কোৰ্চ যিসকলে কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। DLED ওৱান কাইণ্ড অফ ডিপ্ল'মা কোৰ্চ, ইফালে আকৌ আপোনালোকৰ ডি ফাৰ্ম ডিপ্ল'মা কোৰ্চ, তেনেকুৱা এই কোৰ্চবিলাক আপোনালোকৰ যিবোৰ ডিপ্ল'মা লেভেলৰ কোৰ্চ সেই কোৰ্চবোৰ আপোনালোকে এই স্কলাৰশ্বিপৰ জৰিয়তে লাভালাভ উঠাব নোৱাৰে। এই কোৰ্চটো কেৱল আৰু কেৱল ইউজি কোৰ্চৰ বাবে। এতিয়া আমি যদি BEdক চাবলৈ যাওঁ, BEd এটা ইউজি কোৰ্চেই হয়, কিন্তু এই কোৰ্চটো ফাৰ্ষ্ট ইউজি নহয়। অৰ্থাৎ এই স্কলাৰশ্বিপৰ আৰু এটা কণ্ডিশ্যন কি, ফাৰ্ষ্ট ইউজি, অৰ্থাৎ যিটো প্ৰথম আপুনি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিছে সেইটোতহে স্কলাৰশ্বিপটো দিব। তো BEdৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে গ্ৰেজুৱেট। তো গ্ৰেজুৱেট মানে আপোনাৰ BA, BSc, BCom আপুনি অলৰেডি কৰিছে, তো সেইটো হৈছে আপোনাৰ ফাৰ্ষ্ট ইউজি। ছেকেণ্ড ইউজি হ'ব আপোনাৰ BEd। তো সেইটো কাৰণে আপোনালোকে BEd শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰে। কিন্তু যিসকল BSc নাৰ্ছিং পঢ়ি আছে, যিসকল শিক্ষাৰ্থী বি ফাৰ্ম পঢ়ি আছে, সেইসমূহ শিক্ষাৰ্থী এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। হয়, এইটোৰ জৰিয়তে মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ। এটা কথা হ'ল যিসকল শিক্ষাৰ্থী অপেন এণ্ড ডিষ্টেঞ্চ মোডত ইউজি কোৰ্চ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই। হয় বন্ধুসকল, আপোনালোকে নোৱাৰে। যিসকল শিক্ষাৰ্থী অপেন এণ্ড ডিষ্টেঞ্চ মোডত হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে পাৰিব। কিন্তু এতিয়া বৰ্তমান যদি তেওঁলোকে ইউজি কোৰ্চটো যদি অপেন এণ্ড ডিষ্টেঞ্চ মোডত কৰি আছে তেনে শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰে। কিন্তু অপেন এণ্ড ডিষ্টেঞ্চ মোডত হাই ছেকেণ্ডেৰী পাছ কৰি ৰেগুলাৰ মোডত ইউজি কোৰ্চ কৰা শিক্ষাৰ্থীসকলে এই যিটো স্কলাৰশ্বিপ আবেদন কৰিব পাৰিব। হয়, যোৱা 25 জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। অহা 31
অক্টোবৰ পৰ্যন্ত আপোনালোকে এই ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব তাৰ পিছত তাৰ পৰৱৰ্তী যিটো ভেৰিফিকেশ্যন আছে হেতু ক্ৰমান্বয়ে হৈ গৈ থাকিব হয় আপোনালোকক মই ইতিমধ্যে এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ জনালো এতিয়া আহি গল আপোনালোকৰ কোন সকল শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰে হয় মই আপোনালোকক ইতিমধ্যে কৈছোৱে যে ওপেন এণ্ড ডিসটেন্স বোৰ্ডত যিসকল শিক্ষাৰ্থী পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু যিসকল শিক্ষাৰ্থী ডুৱেল ডিগ্ৰী কৰি আছে বা ইন্টিগ্ৰেটেড কোৰ্স কৰি আছে যেনে বিএ তেওঁলোকৰ বিএড কৰি আছে বা বিএ আৰু আপোনালোকৰ এমএ একেলগতে কৰিছে বিকম এমকম একেলগতে কৰিছে বিএসসি এমএসসি একেলগতে কৰিছে তেনে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো এই স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকে স্পষ্ট কৰিছে যে এই স্কলাৰশ্বিপ ইউজি যদি কোনো শিক্ষাৰ্থী ইন্টিগ্ৰেটেড কোৰ্স কৰি আছে যেটো ইউজি লেভেলৰ হয় হেতুলৈকে তেওঁলোকে স্কলাৰশ্বিপটো লাভ কৰিব থ্ৰুত ফ্ৰেছ এপ্লাইৰ পাছত তেওঁলোকে ৰিনিউৱেল এপ্লাই কৰিব লাগিব তো যদি কোনো শিক্ষাৰ্থী বিএ এমএ একেলগতে কৰি আছে তো বিএ এমএ এৰ ক্ষেত্ৰত তেওঁলোকে বিএ কোৰ্সটোলৈকে পাব এমএ টো তেওঁলোকে নেপায় অৰ্থাৎ এই কোৰ্সটো কেৱল আৰু কেৱল বা এই স্কলাৰশ্বিপটো কেৱল আৰু কেৱল ইউজিৰ কাৰণে লগতে যিসকল শিক্ষাৰ্থীৰ পেৰেণ্টেল ইনকাম ইয়াৰলি যি ইনকাম হেতু 4.5 লাখৰ অধিক সেই সমূহ শিক্ষাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰে অৰ্থাৎ আপোনাৰ পেৰেণ্টেল এনুৱেল ইনকাম 4.5 লাখৰ ভিতৰত হ'ব লাগিব বা তাৰ তলত হ'ব লাগিব তাৰ ওপৰত above 4.5 লাখ যিসকল পেৰেণ্টেল ইনকাম আছে তেওঁলোকে এই স্কলাৰশ্বিপৰ পৰা বঞ্চিত থাকিব এপ্লাই কৰিব নোৱাৰে আৰু লগতে ওপেন এণ্ড ডিসটেন্স বোৰ্ডত পঢ়ি থকা শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰে যিসকল ডিপ্লোমা লেভেলৰ কোৰ্স কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে যিসকল শিক্ষাৰ্থী মেনেজমেন্ট কোটাত এডমিশন লৈছে বহুত শিক্ষাৰ্থী আছে মেনেজমেন্ট কোটাত এডমিশন ল'ব পাৰে বা যেটো বেছি টকা দি যেটো এডমিশন লোৱা প্ৰসেস এন্ডোমেন্ট এডমিশন বুলি কয় আমি যেটো সমুকৈ এন্ডোমেন্ট এডমিশন লোৱা শিক্ষাৰ্থীসকলেও এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰে তো এইটো আছিল আপোনালোকৰ ঈশান উদয় স্কলাৰশ্বিপৰ এপ্লাই প্ৰক্ৰিয়া আপোনালোকে অনলাইন আবেদনৰ লিংক ডেসক্ৰিপচনত মই দি থৈছো আপোনালোকে আবেদন কৰিব পাৰিব আৰু ডকুমেন্টস আপোনালোকৰ হাই সেকেন্ডাৰী ডকুমেন্টস লাগিব পিআৰসি লাগিব লগতে আপোনালোকৰ যিবোৰ কাষ্ট সাৰ্টিফিকেটৰ পৰা আদি কৰি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আপোনালোকে আপলোড কৰাটো বাঞ্ছনীয় অৰ্থাৎ যেহেতুকে এই স্কলাৰশ্বিপটো এনিয়াৰ ষ্টুডেন্টস সকলৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ৰিজন শিক্ষাৰ্থীসকলৰ কাৰণে এই স্কলাৰশ্বিপটো স্পেশালি দিয়া হয় তো হেতু কাৰণে আপোনাৰ পিআৰসি থকাটো বাঞ্ছনীয় যেহেতুকে আপুনি অসমৰ বাহিন্দা বুলি প্ৰমাণ হিচাপে আপুনি পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব এইটো আপোনালোকে মনত ৰাখিব যে আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় বহুত শিক্ষাৰ্থী আধাৰ কাৰ্ড নেথাকিব পাৰে তো আধাৰ কাৰ্ড থাকিলেহে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব কিয়নো এই স্কলাৰশ্বিপত আধাৰ সেডিং হয় আৰু আপোনালোকৰ ডিবিটি জৰিয়তে তেওঁলোকে টকাসমূহ পঠায় তো হেতু কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় তো এইটো আছিল আপোনালোকৰ ঈশান উদয় স্কলাৰশ্বিপৰ এপ্লাই প্ৰক্ৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কোন সকল শিক্ষাৰ্থী এপ্লাই কৰিব নোৱাৰে কিবা যদি থাকি গৈছে বা কিবা যদি মোৰ ৰৈ গৈছে বা কিবা যদি আপোনাৰ জানিবলগীয়া থাকি গল তেতিয়ালে ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক লগতে মোৰ পাৰ্সোনাল মেইল আইডি দিছো যত আপোনালোকে মোৰ হৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব তো ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম